মোক আপোনালোকে এগৰাকী ব্যৱসায়ী বুলি চিনি পায়, কিন্তু মোৰ প্ৰকৃত পৰিচয় আপোনালোকে জানেনে? ময়ো আপোনালোকৰ দৰে এগৰাকী সাধাৰণ গৃহিণী, এগৰাকী মাতৃ, যাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হৈছে নিজৰ সংসাৰখনক ধুনীয়াকৈ নিয়াৰিকৈ প্ৰতিপালিত কৰা। কিন্তু এই কৰ্তব্যসমূহ কৰি থাকোঁতে হঠাৎকৈ মোৰ যেন মনত হ'ল মই নিজকে ক'ৰবাত হেৰাই পেলাইছোঁ। মই কাৰোবাৰ পত্নী, কাৰোবাৰ মাতৃ এই পৰিচয় ধাৰণ কৰিয়ে যেন আজি কিছু বছৰ ধৰি চলি আছোঁ। কিন্তু মোৰ প্ৰকৃত পৰিচয় যেন সময়ৰ বালুকাত ক'ৰবাত হেৰাই গৈছে। আমাৰ সকলো গৃহিণীসকলৰ ভিতৰতেই কাৰোবাৰ নহয় কাৰোবাৰ ধুনীয়া ধুনীয়া প্ৰতিভা আছে। কোনোবাই ধুনীয়া গান গাব জানে, কোনোবাই নাচিব জানে, কোনোবাই কবিতা লিখিব জানে, আকৌ কোনোবাই ধুনীয়াকৈ ৰং তুলি ৰং সানি ধুনীয়া ধুনীয়া ছবি আঁকিব পাৰে। কিন্তু এই সকলোবোৰ পৰিচয় যেন হেৰাই যায় আমাৰ সময়ৰ সৈতে। তেতিয়া মই ভাবিলোঁ যে নহয়, মই নিজকে হেৰাই যাব দিব নোৱাৰোঁ। মই নিজকে যেন ক'ৰবাত বিচাৰি পাব লাগিব। আৰু সেই বিচাৰি যাওঁতে হঠাৎকৈ যেন বিচাৰি পালোঁ নিজৰ ভিতৰত ক'ৰবাত যেন এক ব্যৱসায়ী লুকাই আছিল, যি মানুহৰ লগত কথা পাতি, মানুহৰ মনৰ ভাৱ বুজি, মানুহক এক সুন্দৰ ৰূপত সজাই তুলিব পাৰে। আৰু সেই ভাৱনা কৰিয়ে মই আজি মোৰ কাপোৰৰ ব্যৱসায়খিনি আৰম্ভ কৰিলোঁ। লাহে লাহে মই বুজি পালোঁ যে কাৰ কেনেকুৱা ৰুচি, কোনে কেনেকুৱা ধৰণে সাজি ভাল পায়, আৰু সেই হিচাপতে সকলোক যেন মোৰ সজাব ভাল লগা হ'ল। আৰু মই মোৰ এই প্ৰতিষ্ঠানত ফালে আগবাঢ়ি গ'লোঁ। এইটোও কথা সঁচা যে মোৰ ঘৰৰ মানুহসকলেও মোক এই কাম কৰিবলৈ বহুখিনি উৎসাহ যোগাইছে। তেখেতসকলৰ অনুপ্ৰেৰণা পায়েই মই ইমানখিনি আগুৱাই যাব পাৰিলোঁ। আচ্ছা, আপোনালোকৰ লগতো ইমানখিনি কথা পাতিলোঁ। তাৰ লগতে আজি ৰাতিপুৱা বনোৱা লচ্ছা পৰঠাৰ ৰেচিপিখনো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মই আকৌ ময়দা দি ভাল নাপাওঁ, কাৰণ ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ স্বামীৰ স্বাস্থ্যৰ ফালেওতো নজৰ দিব লাগিব। সেইকাৰণে মই আটা দিয়েই বনাইছোঁ। আপোনালোকে চাই কওকচোন কেনেকুৱা হৈছে। আৰু যদি আপোনালোকৰ মোৰ ৰেচিপিটো ভাল লাগিছে তেনেহ'লে সেইটোও কমেণ্টছ কৰি জনাব। আৰু আপোনালোকে নিজৰ প্ৰতিভাৰ লগতে নিজৰ সংসাৰখনকো ধুনীয়াকৈ প্ৰতিপালিত কৰি মোৰ দৰেই কিবা এটা নতুন কৰ্ম কৰি আগুৱাই যাবৰ মনোভাৱেৰে আগবাঢ়িব পাৰে। মই সেইবাবে মোৰ এই কাহিনীটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, যাতে মোৰ দৰে আন বেলেগসকলেও নিজৰ প্ৰতিভা বিকশিত কৰাৰ চেষ্টা